চাকমা হাজং নে মৰাণ মটক হিমন্ত বিশ্ব শৰ্মা বনাম কিৰেণ ৰিজিজু কোন সঁচা কোন মিছা বিজেপিৰ দুই নেতাৰ বিপৰীত ভাষ্যই বিপাঙত পেলাইছে সাধাৰণ জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা মাতিছে নেকি নে অৰুণাচলী জনতাৰ সমৰ্থন লাভৰ আশাতে অসমত বাংলাদেশী শৰণাৰ্থী চাকমা হাজং সকলক সংস্থাপন দিয়াৰ চিন্তা চৰ্চা কৰা বুলি ক'লে মৰাণ মটকসকল কেতিয়াৰ পৰা হ'ল বাংলাদেশী হয় অতি ডেম কেয়াৰ হৈ শিৰ তুলি স্পষ্ট ভাষাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈ দিলে যে 5 লাখ হাজং চাকমা লোকক অৰুণাচলত কেতিয়াও স্থায়ী সংস্থাপন বা নাগৰিকত্ব নিদিয়ে আৰু সেইসকলক অসম চৰকাৰৰ লগত কথা পাতি অসমতে নিগাজিকৈ সংস্থাপনৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিব অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ইতিমধ্যে আৰম্ভ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাক অতি গোপনীয়ভাৱে এই কাম কৰি আহিছে যদি গম পোৱাকৈ কৰে তেন্তে সেইটোৱে এটা ইস্যু হৈ যাব পাৰে সমগ্ৰ দেশতে যেহেতু আইনখন বলবৎ হ'ল এই ক্ষেত্ৰত অৰুণাচলত এই আইন কেতিয়াও প্ৰযোজ্য নহয় বা হ'ব নোৱাৰে বুলি স্পষ্টকৈ ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমৰ কিছুমান ঠাই ইতিমধ্যে নিৰ্বাচিত কৰিছে বুলিও ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে অসমৰ স্থানীয় লোক বা বাসিন্দাসকলে যাতে আপত্তি নকৰে তাৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ কথাও ক'লে किरण रिजिजू है अरुणाचल छोड़ के जाना होगा और अरुणाचल में जब तक अब है आप टेम्पररी बेड होगा आप यहाँ पे हमारे गेस्ट की तरह रहेंगे मगर कभी भी आप अरुणाचल का परमानेंट रेसिडेंट और सिटीजन नहीं बन सकता है तो सीएए अरुणाचल के लिए बहुत बड़ा ब्लेसिंग है रिएलोकेशन के लिए हमने असम सरकार से भी बात किया है और बहुत लोगों से बात किया है अब आइडेंटिफाई करने से पहले अगर हम ज्यादा बात करेंगे तो फिर वो इश्यू बन जाएगा बोल के हम लोगों ने साइलेंटली ये काम किया है लेकिन आप लोग जो पूछ ही रहे तो आप इसलिए मैं ये इंडिकेशन दे रहा हूं असम सरकार से हमने बात किया है कि वो आइडेंटिफाई करे असम के कोई जगह में मदद करे असम अरुणाचल हम सब भाई भाई है तो आप हमारा मदद करें असम में भी प्रेशर तो है हम जानते हैं लेकिन असम के मुख्यमंत्री हिमंत बिस्वा शर्मा जी से भी बात किया होम मिनिस्टर अमित शाह जी ने भी बात किया है कि किसी तरह से कहीं जगह ढूंढ के चकमा हाजों को सेटल कराने में हमारा मदद करे और रीसेटलमेंट के लिए जो भी संभव मदद हम भी करेंगे लेकिन अरुणाचल से एक दिन ना एक दिन जाना पड़ेगा ये हमने कमिटमेंट दे चुके हैं और ये परमानेंट अब कानून भी बन गया है इसलिए एक दिन उसको जाना ही पड़ेगा अभी लगभग 3 साल से ट्राई कर रहे हैं कुछ प्रोविजनल जगह भी आइडेंटिफाई किया है लेकिन वहां क्योंकि जहां एरिया एलोकेट करेगा वहां भी तो लोकल आदमी है तो उनका भी रेजिस्टेंस होता है तो वहां भी कुछ पैकेज वर्कआउट करना पड़ेगा इसलिए चकमा हाजों को जैसे बाहर से जो आया है क्रिश्चियंस हिंदूज बुद्धिस्ट जैन पारसी ये जो माइनॉरिटी है पाकिस्तान बांग्लादेश अफगानिस्तान से सबके लिए कहीं ना कहीं जब आइडेंटिफाई हो जाएगा हम लोग भी मदद करेंगे तो उनको जाने के लिए हम रिक्वेस्ट करेंगे कुछ चकमा लोग एग्री भी किए हैं कुछ लोग रेजिस्ट कर रहे हैं लेकिन कानून बन गया है अब अरुणाचल में बैठ के तो सिटीजनशिप तो मिलेगा नहीं ये तो देश का कानून बन गया है तो हम भी चाहते हैं कि चकमा हाजों कहीं भी रहे प्रॉपर इंडियन सिटीजनशिप लेके बैठे लेकिन अरुणाचल में नहीं बैठना चाहिए क्या है कि यहाँ एक मिस कैंपेन होता है मैंने पार्लियामेंट में बिल पास होने के बाद बताया कि पार्लियामेंट में कानून बनाने के बाद चकमा हाजों को सिटीजनशिप मिल जाएगा लेकिन अरुणाचल में नहीं रिजिजुर এই মন্তব্যৰ পাছতে চৌদিশে সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে মুখ খুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিৰেণ ৰিজিজু অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰী মইহে অৰুণাচলত থকা অসমৰ মৰাণ আৰু মটকসকলক অসমলৈ উভতাই অনা বা স্থায়ীকৈ সংস্থাপন দিয়াৰহে আলোচনা চলিছে মৰাণ মটক আহোম চুতীয়াৰ কেইখনমান গাঁৱক লৈহে আলোচনা চলিছে অৰুণাচল চৰকাৰৰ লগত তেনেকুৱাটো কোনো প্ৰস্তাৱে নাই অসম চৰকাৰৰ অধীনত কিৰণ ৰিজিজুৱে কিবা কৈছে কিৰণ ৰিজিজুটো অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰী মইহে ইয়াতে কথাটো ক'ৰ পায় অৰুণাচল প্ৰদেশত আমাৰ এটা আলোচনা হৈ আছে যে অসমৰ যিবিলাক মৰাণ আৰু মটক অৰুণাচলত আছে তেওঁলোকক হয় অসমলৈ উভতাই অনা নহলে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্টশিপ দিয়া
সেইখিনি কাৰ কাৰণে মৰাণ মটক আহোম চুতীয়া কেইখনমান গাঁও আমাৰ আছে সেইটো আলোচনাহে আমি কৰিছোঁ আৰু সেইটো আলোচনা মই কৈছোঁ চিধা চিধি কৰিছোঁ তাত লুকাবলগীয়া কি আছে কোনে সঁচা মাতিছে কোনে মিছা মাতিছে কিৰেণ ৰিজিজুৱে চাকমা হাজং শৰণাৰ্থীসকলৰ কথা কওঁতে অসমৰ মৰাণ মটক আহোম চুতীয়াৰ কথা কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ দুখন স্ক্ৰীনত দুয়োগৰাকীৰ বিপৰীত ভাষ্য আমি শুনাই লৈছোঁ क्लियरेशन के लिए हमने असम सरकार से भी बात किया है और बहुत लोगों से बात किया है अब आइडेंटिफाई करने से पहले अगर हम ज़्यादा बात करेंगे तो फिर वो इश्यू बन जाएगा बोल के हम लोगों ने साइलेंटली ये काम किया है लेकिन आप लोग जो पूछ ही रहे तो आप इसलिए मैं ये इंडिकेशन दे रहा हूँ असम सरकार से हमने बात किया है कि वो आइडेंटिफाई करे असम के कोई जगह में मदद करे असम अरुणाचल हम सब भाई भाई हैं तो आप हमारा मदद करें असम में भी प्रेशर तो है हम जानते हैं लेकिन असम के मुख्यमंत्री हिमंत बिस्वा शर्मा जी से भी बात किया होम मिनिस्टर अमित शाह जी ने भी बात किया है कि किसी तरह से कहीं जगह ढूंढ के चकमा हाजों को सेटल कराने में हमारा मदद करे और रीसेटलमेंट के लिए जो भी संभव मदद हम भी करेंगे लेकिन अरुणाचल से एक दिन ना एक दिन जाना पड़ेगा ये हमने कमिटमेंट दे चुके हैं और ये परमानेंट अब कानून भी बन गया है इसलिए एक दिन उसको जाना ही पड़ेगा কিৰণ ৰিজিজুৱে কিবা কৈছে কিৰণ ৰিজিজুটো অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰী মইহে ইয়াতে কথাটো ক'ৰ পায় অৰুণাচল প্ৰদেশত আমাৰ এটা আলোচনা হৈ আছে যে অসমৰ যিবিলাক মৰাণ আৰু মটক অৰুণাচলত আছে তেওঁলোকক হয় অসমলৈ উভতাই অনা নহ'লে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ দিয়া সেইখিনি কাৰ কাৰণে মৰাণ মটক আহোম চুতীয়া কেইখনমান গাঁও আমাৰ আছে সেইটো আলোচনাহে আমি কৰিছোঁ আৰু সেইটো আলোচনা মই কৈছোঁ চিধা চিধি কৰিছোঁ তাত লুকাবলগীয়া কি আছে ইপিনে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰ ভয়াৱহতাৰ কথা প্ৰকাশ পাইছে কিৰেণ ৰিজিজুৰ বক্তব্যত অৰুণাচলৰ বাবে কা আশীৰ্বাদ অসমৰ বাবে কা অভিশাপ লাপিলোপা ব্যক্তিয়ে এই বক্তব্য কৰা নাই এসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই মন্তব্য কৰিছে নিজৰ অতীতৰ কাৰণে ৰাজহাৰ বেকা কৰি অমিত শ্বাহৰ সন্মুখত শৰণাপন্ন হয় হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহে নিৰ্দেশ দিলে হিমন্ত বিশ্ব শৰ্মাই হাউচিং কলনীত বাসগৃহ নিৰ্মাণ কৰি হ'লেও অৰুণাচলে খেদি দিয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব কাখন অসমৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে সেই কিৰণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পাইছে ৰিজিজু ডাঙৰীয়াই কৈছে যে কা অৰুণাচলৰ কাৰণে আশীৰ্বাদ আৰু ভাৰত চৰকাৰৰ মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই নিজেই কৈছে যে কাখন অসমৰ কাৰণে মহা অভিশাপ অসমৰ কাৰণে কিমান ডাঙৰ অভিশাপ বেলেগ বেলেগ ৰাজ্যত হয়তো কেতিয়াবা ক'ৰবাৰ পৰা শৰণাৰ্থী আহিব কিন্তু অসমৰ কাৰণে 5 লাখ শৰণাৰ্থীৰ দায়িত্ব ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইতিমধ্যে প্ৰস্তুত হৈছে সেইটো কোনো সাধাৰণ মানুহে কোৱা নাই ভাৰত চৰকাৰৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ মন্ত্ৰী আগত তেখেতে গৃহ বিভাগৰ মন্ত্ৰী আছিলে এতিয়া ষ্টেট ইণ্ডিপেণ্ডেণ্ট মিনিষ্টাৰ কিৰণ ৰিজিজু ডাঙৰীয়া আৰু ক'তো লুকাই চুৰকে দৰ্জা বন্ধ কৰি কথাটো কোৱা নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে অৰুণাচলত থকা 5 লাখ হাজং আৰু চাকমাক অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'বৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে কথা হৈ গৈছে এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিক যদি আমি ভোট দিওঁ আমাৰ ভোটটোৰ মাধ্যমেৰে আমি 5 লাখ হাজং চাকমাক অসমলৈ আদৰণি জনোৱা হ'ব আমি যদি এতিয়া সেকেন্ড ফেজত থাৰ্ড ফেজত বিজেপিক হিমন্ত বিশ্ব শৰ্মাক কথামতে ভোট দিওঁ কা মহা অভিশাপ অসমীয়া ৰাইজে মূৰ পাতি লোৱা হ'ব আমি যিখন অসমত এতিয়া 36 লাখ পঞ্জীভূত নিবনুৱা আছে 10 লাখ কোটি টকা ধাৰত গোট গৈ আছো কিমান খিলঞ্জীয়া ভূমিহীন হৈ আছে জনজাতিসকল ভূমিপুত্ৰসকল ভূমিহীন হৈ আছে তাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিভিন্ন অতীতৰ কুকৰ্মৰ কাৰণে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগত ৰাজহাৰ বেকা কৰি কেনেকৈ শৰণাপন্ন হয় সেইটো কেইদিনমানৰ আগতে অসমৰ মানুহ দেখিছে অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰ্দেশ দিব যে অৰুণাচলৰ 5 লাখ শৰণাৰ্থী আপুনি ল'ব লাগিব তেখেতে দৰকাৰ হ'লে গুৱাহাটীতে তেওঁ হাউচিঙৰ ঘৰ বনাই দিব ইমান অনুগত অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতি তেওঁ বডি লেংগুৱেজত গম পোৱা যায়
গতিকে কিৰণ ৰিজিজু ডাঙৰীয়াই যিটো কথা কৈছে এইটো অসমৰ কাৰণে অতি ভয়ংকৰ কথা আৰু কাখন অৰুণাচলৰ কাৰণে আশীৰ্বাদ হৈছে বুলি কৈছে আৰু তেওঁ আওপকীয়াকৈ প্ৰমাণ কৰিছে যে অসমৰ কাৰণে এইটো মহা অভিশাপ হিচাপে হৈছে কাৰণ অৰুণাচলে এজনো নলয় অসমে 5 লাখ ল'ব আৰু কি বুলি কৈছে যে অমিত শ্বাহ ডাঙৰীয়াই চিএমৰ সৈতে কথা পাতিছে কথাটো বেছি ওলাব নালাগে ওলালে ডাঙৰ ইছ্যু হ'ব এতিয়া অসমৰ ৰাইজৰ হাতত অসমৰ ভাগ্য অসমৰ ক্ষতিপূৰণটো আমি দিম তেওঁলোকে কৈছে কিন্তু কিৰণ ৰিজিজু ডাঙৰীয়াই সাজি কথা কোৱা নাই আপুনি প্ৰেছ মিটখন যদি ভালকে চাই দেখিব এই অৰুণাচলবাসীক এটা বাৰ্তা দিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰহস্য ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়হৰা মন্তব্য কৰি পলাব খুজিছে মুখ্যমন্ত্ৰীয়ে দায়হৰা মন্তব্যত আগবঢ়াইছে নিজৰ এই গোটেই ষড়যন্ত্ৰটো অবৈধ বিদেশী সংস্থাপন দিয়াৰ নাগৰিকত্ব দিয়াৰ যিটো ষড়যন্ত্ৰ সেইটো ফাদিল হোৱাৰ লগে লগে কিৰণ ৰিজিজুৰ কথাত এই কথা স্পষ্ট হোৱাৰ লগে লগে তেওঁৰ মানুহৰ আগত এটা দায়হৰা মন্তব্য কৰি তেওঁ ইয়াৰ পৰা আঁতৰিব খুজিছে পলাব খুজিছে কাৰণ ইতিমধ্যে কিৰণ ৰিজিজুৱে কৈছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে চাকমাসকলৰ নাগৰিকত্ব অসমত সংস্থাপনলৈ আলোচনা কৰিছে গতিকে এইটো স্পষ্ট এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে গতিকে এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে লুকুৱাবৰ কাৰণে দায় হাৰিবৰ কাৰণে গোটেই বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ জানে যে এই নিৰ্বাচনৰ সময়ত এই গোটেই কথা বতৰাবোৰ গম পোৱাৰ লগে লগে ৰাইজে এটা ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব সেইকাৰণে পলাবৰ কাৰণে দায় হাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে ইপিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই 60 বছৰ ধৰি বসতি কৰাৰ পিছতো চাকমা হাজং শৰণাৰ্থীৰ অৰুণাচলত কোনো স্থান নাই বুলি উল্লেখ কৰি হাজৰিকাৰ মন্তব্য আমাৰ জাতিদ্ৰোহী নেতাসকলে সকলো প্ৰব্ৰজনকাৰীক অসমত স্থান দিব যদিহে তেওঁলোকৰ ভোট সুৰক্ষিত হয় নাওবৈচা বঙালমৰা এলেকা যি লখিমপুৰ আছে তাত অৰুণাচলৰ পৰা খেদাই দিয়া মিয়াসকলক সংস্থাপন হ'ল আৰু আজিৰ দিনত সেই এলেকাটো এটা মিয়া সংখ্যাগৰিষ্ঠ এলেকা আৰু নাওবৈচাটো এটা মিয়া সংখ্যাগৰিষ্ঠ সমষ্টি সেই একে এটা পৰিস্থিতি এটা সাল সলনি হ'বলৈ গৈ আছে উজনি অসম সমষ্টিবিলাকত ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিজেপি প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ এটা ধৰ্ম নিৰপেক্ষতা প্ৰদৰ্শন কৰিছে শ্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৱা সপ্তাহতে পূৰ্ববংগীয় মিয়াসকলৰ যি মাছমৰীয়াসকল আছে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে যে তেওঁলোকৰ কাৰণে এখন উন্নয়ন পৰিষদ গঠন কৰি দিছে আৰু তেওঁলোকে কৈছে যে শ্ৰী হিমন্ত বিশ্ব শৰ্মা 10 বছৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিছিল তেওঁলোকৰ কাৰণে ভগৱান হয় ইয়াৰ পৰা অসমৰ খিলঞ্জীয়াৰ বাবে দুটা দুৰ্ভাগ্যজনক শিক্ষা প্ৰথম যে সুবুৰীয়া ৰাজ্যৰ খিলঞ্জীয়া নেতাই তেওঁলোকৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কোনো আপোচ নকৰে চাকমাসকলক 1964 চনতেই 60 বছৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অফিচিয়েলি সংস্থাপন কৰিছিল অৰুণাচল প্ৰদেশত তেওঁলোকৰ ভোটাধিকাৰো আছে কেৱল তেওঁলোকৰ পিআৰচি নাই যোনখিনি এতিয়া তেওঁলোকক দিয়া নাই কিন্তু ভোটাধিকাৰ থকাৰ সত্ত্বেও অৰুণাচল প্ৰদেশৰ নেতাই অসমৰ নেতাৰ নিচিনাকৈ ভোটৰ প্ৰলোভনত নপৰি তেওঁলোকে তেওঁলোকৰ জাতিৰ ৰক্ষাৰ বাবে জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে সেই প্ৰব্ৰজনকাৰীক তেওঁলোকে স্থানান্তৰ কৰা তেওঁলোকে এতিয়া প্ৰক্ৰিয়া চলাইছে দ্বিতীয়তে আমি যদি চাবলৈ যাওঁ অসমত আমাৰ সকলো দলে কোনো এটা প্ৰব্ৰজনকাৰী সপক্ষে থাকে যদি কংগ্ৰেছে আগৰ দিনত আইনতে গোটেই সম্পূৰ্ণ মিয়াসকলকে সংস্থাপন দিলে বিজেপিয়ে কালৈ এনআৰচিটো নখ্যাত কৰিলে আৰু এটা তাৰ পিছত এতিয়া গৈ পেলাই সম্পূৰ্ণ এটা ধৰ্ম নিৰপেক্ষতা প্ৰদৰ্শন কৰি এতিয়া মিয়াৰ প্ৰতিও তেওঁলোকে হাত মিলিলে যাতে যিসকলে প্ৰব্ৰজনকাৰী আছে তেওঁলোকৰ ভোট থাকিলেই হ'ল অসমত আহি তেওঁলোকে ৰঙা দলিচা তেওঁলোকৰ কাৰণে পাৰি দিছে নিশ্চয়কৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে যি বিস্ফোৰণ ঘটালে সেই কথা যদিও সঁচা হয় তথাপি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহিলে মূৰদুৱাই কোন কিমান হালি পাৱে পৰিহৰি আচৰণে কৰাত পাকৈত তেওঁলোক মুখ্যমন্ত্ৰীয়ে যদি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ মানি অসমৰ ভূমিত বাংলাদেশী শৰণাৰ্থীক অৰুণাচলৰ পৰা আনি সংস্থাপন দিয়ে তেন্তে আৰম্ভ হ'ব অসমীয়া জাতিৰ বিপদ ঘণ্টা সেই চিন্তাই এতিয়া সকলো অসমীয়াকে খুলি খুলি খাইছে ভিডিঅ' এডিটৰ ৱাৰীৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।